ক্লাবৰ কাৰণে খুব এটা সুন্দৰ দিন। আমি প্ৰথমবাৰৰ বাবে ইয়াত এখন মাষ্টাৰ্ছ অল আছাম টেনিছ কম্পিটিশ্যন আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ কাৰণে সুখবৰ যে বোকাখাট টেনিছ ক্লাবটো ইতিমধ্যে অল আছাম টেনিছ এছ'চিয়েশ্যনৰ এফিলিয়েশ্যন এবাৰ আমি পাইছোঁ। স্বীকৃতিপ্ৰাপ্ত ক্লাব হিচাপে আমি অল আছাম টেনিছ এছ'চিয়েশ্যন এবাৰ অন্তৰ্ভুক্তি পাইছোঁ আৰু এইখন আমাৰ প্ৰথম খেল। আগতেও আমি ক্লাব মিট পাতিছোঁ, ইয়াত অল আছাম ডক্টৰ্ছ মিটো পাতিছোঁ, কিন্তু পোনপ্ৰথমবাৰৰ বাবে আমি এফিলিয়েশ্যন পোৱাৰ পাছত এইখন অল আছাম আমি মাষ্টাৰ্ছ টেনিছ কম্পিটিশ্যন ইয়াত পাতিছোঁ। প্ৰায় ৭৫গৰাকী প্ৰতিযোগী অসমৰ বিভিন্ন প্ৰান্তৰ, একদম পূৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যথেষ্ট সংখ্যক ভাল প্ৰতিযোগী ইয়ালৈ আমাৰ আগমন ঘটিছে। আমি আশা কৰোঁ অকল মাষ্টাৰ্ছৰ ক্ষেত্ৰতে নহওক, যাতে নৱপ্ৰজন্মৰ মাজতো এই খেলটোৰ জনপ্ৰিয়তা বৃদ্ধি হওক। বোকাখাটত এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ আছে, এই ক্ৰীড়াৰ পৰিৱেশত যাতে টেনিছটো এটা নতুন সংযোজন হয়, তাৰ বাবে আমি সকলোলৈকে আহ্বান জনাইছোঁ। আৰু টেনিছৰ কাৰণে আমি নতুন প্ৰজন্মৰ কাৰণে কোচিঙৰ ব্যৱস্থা কৰিছোঁ। এতিয়া যিহেতু পৰীক্ষা শেষ হ'ব, ছাত্ৰ ছাত্ৰীসকলক যাতে আমাৰ ক্লাবলৈ পঠায়, আমি খুব ন্যূনতম মাচুলৰ বিনিময়ত আমি ইয়াত এই কোচিংটো আমি ইয়াত আৰম্ভ কৰিম। আৰু এইটো ভাবিব নালাগে যে এইটো ধনী মানুহৰ খেল, এনেকুৱা কোনো কথা নাই। আমাৰ যিজন কেয়াৰটেকাৰ, তেখেতৰ পুত্ৰইও খুব সুন্দৰভাৱে টেনিছ খেলি আজি এজন ভাল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আমি ভাবোঁ প্ৰতিজন অভিভাৱকে যদি অকণমান গুৰুত্ব দিয়ে, আমি ক্ৰীড়াৰ ক্ষেত্ৰত যেনেকৈ ইয়াৰ পৰা উমা চেত্ৰীক উলিয়াই পঠিয়াব পাৰিছোঁ, বোকাখাটৰ পৰাও আমি লিয়েণ্ডাৰ পেজক, মহেশ ভূপতিক আমি উলিয়াই পঠিয়াব পাৰিম।